My dear viewers and learners, welcome, namaskar. Class 6 Gonit Mathematics 7 chapter number 7 ভগ্নাংশ 7.12 ইয়াৰ আগতে ভিডিওটোত 7.11 লৈকে বুজা হৈছিল 7.12 ইয়াত দিছে এক নম্বৰটো তলৰ ভগ্নাংশকেইটাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা হয় লঘিষ্ঠ আকাৰ মানে কি যে লব আৰু হৰৰ যেতিয়া কি হ'ব সাধাৰণ উৎপাদক অকল এক হ'ব তেতে তাক কি বুলি কয় লঘিষ্ঠ আকাৰ বুলি কোৱা হয় মানে লব আৰু হৰৰ সাধাৰণ উৎপাদক কি থাকিব অকল এক প্ৰথমটো আছে 45/60 45/60 এটো দিছে তো 45/60 আমাক কি কৰিব লাগে লঘিষ্ঠ আকাৰ মানে আমি লব আৰু হৰৰ সাধাৰণ উৎপাদকটো অকল এক যেতিয়া হ'ব তেতিয়া লঘিষ্ঠ আকাৰ হৈ যাব তো আমি হৰণ প্ৰক্ৰিয়াটো কৰিব পাৰো কিন্তু আমি যদি কটাকটি প্ৰক্ৰিয়াত কৰো তেতিয়া আমি ইজি হ'ব কটাকটি মানে কি আমি যদি 45ক কিৰে হৰণ যায় মানে দুইটাকে হৰণ যায় আমি যদি 45ক দেখিলো যে আমি ইয়াৰ 45ৰ এককৰ অংকটো 5 আছে আৰু 60ৰ এককৰ অংকটো কি আছে 0 আছে আমি জানো যে এই 45 আৰু 60 যদি আমি এককৰ অংক যেহেতু 5 আৰু 0 আছে আমি 5 এৰ হৰণ কৰিব পাৰো আমি যদি 45ক 5 এৰ হৰণ কৰি কিমান পাম 5 9 গুণ 45 আমি 45ক 5 এৰ হৰণ কৰিলো তেনেহলে আমি 60ক 5 এৰ হৰণ কৰিলো 5 এৰে হৰণ কৰিব লাগিব মানে 5 12 60 বা 5 গুণ 5 5 গুণ 10 এটো কৰিব পাৰো পিছৰ বাৰ আমি দেখিলো এতিয়া 9 আৰু 12 আছে লবটো 9 আছে আৰু হৰটো 12 আছে এতিয়া আমি দেখিলো যে 9 আৰু 12 দুইটাই 3 ৰে হৰণ যায় মানে 9 আৰু 12 ৰ সাধাৰণ উৎপাদক 3 হয় কাৰণ 3 গুণ 9 3 4 গুণ তেনেহলে আমি 9 যদি 3 হৰণ কৰি 3 3 গুণ 9 তে 9 যদি আমি 3 হৰণ কৰিছো 12 ক 3 4 গুণ 12 মানে 9 আৰু 12 ৰ সাধাৰণ উৎপাদক 3 ৰে আমি হৰণ কৰিলো 3 3 গুণ 9 3 4 গুণ 12 তে আমি লঘিষ্ঠ আকাৰ কিমান পালো 3/4 পালো এতিয়া 3 আৰু 4 ৰ মাজত এতিয়া আমি দেখিলো আৰু কোনো একৰ বাহিৰে আৰু সাধাৰণ উৎপাদক নাই সেইকাৰণে এটি হল লঘিষ্ঠ আকাৰ এতিয়া আমি পিছৰটোলে আগবাঢ়িলো 2 নম্বৰটো 90/150 এটা একেবাৰে ইজিতে কৰিম আমি 90/150 আমি দেখিলো যে লবৰ এককৰ অংকটো 0 আছে আৰু হৰৰ এককৰ অংকটো 0 আছে আমি 0 এই 0 কেনসেল কৰি দিব পাৰো এতিয়া আমি দেখিলো ইয়াত 9 আছে 15 আছে তো 9 আৰু 15 কি হয় সাধাৰণ উৎপাদক 3 হয় কাৰণ 9 ক 3 ৰে হৰণ যায় 15 ক 3 ৰে হৰণ যায় তেনে আমি কি কৰিম এটি 9 ক 3 ৰে কাটি 3 3 গুণ 9 3 ৰে হৰণ কৰিলো এতিয়া 15 ক 3 5 গুণ 15 এটা আমি কিমান পাই গলো 3/5 আৰু 3 এর পাছৰ সাধাৰণ উৎপাদক অকল 1 আছে এখানে এটি হ'ব লঘিষ্ঠ আকাৰ এটা আমি পিছৰটোলে আগবাঢ়িলো 3 নম্বৰটো 3টো আছে 48/72 কিমান আছে 48/72 এটা আমি কিদৰে কৰিম মই একবাৰ উজুতে এটা কৈ দিছো যদি এককৰ অংকটো যুগ্ম সংখ্যা যেনে 0 2 4 6 8 তেনেহলে 2 এৰে বিভাজ্য হয় এখানে আমি হৰহৰকৈ কাটিছো প্ৰথমে আমি 48ক 2 এৰে হৰণ কৰো যেহেতু এককৰ অংকটো 8 আছে 2 এৰে কৰিলে কি হ'ব 2 2 গুণ 4 4 2 গুণ 8 মানে 48ক যদি আমি 2 এৰে হৰণ কৰো 24 পাম তেনেহলে 72ক 2 এৰে হৰণ কৰিলে কি হ'ব হাতত 2 কে বাজে 3 2 গুণ 6 1 থাকিলে 12 6 2 গুণ 12 মানে 36 এতিয়া আমি ইয়াত দেখিলো আকৌ ইয়াত এককক 4 আছে ইয়াত এককক 6 আছে তেনেহলে 2 এৰে হৰণ যাব আকৌ 2 এৰে কৰিলো এটো 2 গুণ 2 2 গুণ 4 তাৰ মানে 12 গুণ 24 এটো 2 গুণ 2 2 গুণ 2 1 থাকিলে 16 8 গুণ 16 আকৌ যায় ইয়াত এককক 2 আছে ইয়াত 8 আছে আকৌ 2 এৰে কাটো বুজু হ'ব 6 গুণ 12 আৰু 2 এৰে কাটো 9 গুণ 18 এতিয়া আমি দেখিলো ইয়াত 6 হল 9 হল তে দুটাৰ সাধাৰণ উৎপাদক কি হ'ব 3 হ'ব 3 ৰে হৰণ যাব তে 3 দিয়ে যদি 6 হৰণ কৰি 3 2 গুণ 6 3 2 গুণ 9 তাৰ মানে কিমান পালো 2/3 আমি এদৰে হৰহৰকৈ হৰণ কৰিব পাৰো এতিয়া আমি 4 নম্বৰলৈ আগবাঢ়িলো 4 নম্বৰটো আছে 32/80 কিমান আছিল 32/80
এতিয়া ইয়াত দেখিলোঁ আমি এইটো আমি সৰু সৰুকৈ কাটি কৰিম যিহেতু সুবিধা হ'ব। এককত আছে ইয়াৰ 32ৰ একক অংকটো 2 আৰু 80ৰ একক অংকটো 0। তেনেহ'লে আমি কি দেখিলোঁ যে দুইটাই 2ৰে হৰণ যাব। তেনেহ'লে আমি 32ক 2ৰে হৰণ কৰি দিওঁ। 2 গুণ 2 ইয়াত 1 থাকিলে 12, 6 দুগুণ 12। তো এটা 8ক 2ৰে হৰণ কৰিলে 4 হ'ব আৰু 0টো ভৰাই দিলোঁ। এতিয়া আকৌ দেখিলোঁ ইয়াত এককত 6 আছে, ইয়াত 0 আছে, তাৰমানে আকৌ 2ৰে যাব। 2ৰে কাটিলে কিবা 8 দুগুণ 16 আৰু এইটো 2 দুগুণ 4 0। এতিয়া দেখি 8ক 2ৰে হৰণ যায়, তেনেকৈ 4 দুগুণ 8, এইটো হ'ব 2 গুণ 2 10। এতিয়া আকৌ যাব 2 দুগুণ 4, 5 দুগুণ 10। তাৰমানে উভয় পক্ষক একেটা সংখ্যাৰে হৰণ কৰিব লাগিব, তেতিয়া পাই যাম। যদি আমি এইটো আমি যদি শ্বৰ্টকাট কৰিব বিচাৰোঁ, যদি সময় নাথাকে তেনেহ'লে আমি এইদৰেও কৰিব পাৰোঁ। 32/80 আছে তো ডাইৰেক্ট কাটি দিম। এইটো আমি দেখিলোঁ যে 32 আৰু 80, 8 এটা সাধাৰণ উৎপাদক আছে, তেনেহ'লে 8 দি কাটি দিওঁ। 4 গুণ 32, এইটো 8 10 গুণ 80। তাৰপিছত আকৌ 2 দুগুণ 4, 5 দুগুণ 10। 2ৰে হৰণ কৰি দিলোঁ, 2 দুগুণ 4 আৰু 5 দুগুণ 10, 2/2। আমি শ্বৰ্টকাটতো কৰিব পাৰোঁ যদি সময় নাথাকে। প্ৰথম সেইখনতে আমি এনে সৰু সৰুকৈ কাটি কৰিব লাগে। এতিয়া আমি 5 নম্বৰটোলৈ আগবাঢ়িলোঁ। ইয়াত আছে 120/465। তাৰমানে লবটো আছে 120, হৰটো আছে 465। ইয়াত আমি দেখিলোঁ যে ইয়াৰ এককৰ অংকটো 120ৰ 0 আছে, কিন্তু 465ৰ একক অংকটো 5 আছে। তেনেহ'লেতো 2ৰে হৰণ নাযায়, 2ৰে বিভাজ্য নহয়, কাৰণ এইটো অযুগ্ম হৈ গ'ল। এইটো যুগ্ম হ'লে কি হ'ব? 2টাকে যাব লাগিব। তেতিয়াহ'লে আমি বেলেগ চাব লাগিব। তেতিয়া 3ৰে হৰণ যাব কিনা, 3ৰে বিভাজ্য হয় কিনা আমি 3ৰে এইটো চাম। তেতিয়া আমি কি চাম? এইকেইটা মানে যিকেইটা অংক থাকে সংখ্যাটোৰ অংককেইটা যোগ কৰিব, 2 1 3। 3ক 3ৰে হৰণ যায়, তাৰমানে এইটো 3ৰে বিভাজ্য। এইটো চাই লওঁ। 6 5 কিমান? 11। 11 4 কিমান? 11 12 14 15। 15 হয়। মানে কি সংখ্যাটোৰ অংককেইটা যোগ কৰিব লাগে। 4ৰ লগত 6 যোগ কৰিলে 10, 10ৰ লগত 5 যোগ কৰিলে 15। 15ক 3ৰে হৰণ যায়, তেনেহ'লে 465ক 3ৰে হৰণ যাব। তো 3ৰে হৰণ কৰোঁ আমি। 3ৰে যদি কাটো 3 4 গুণ 12 শুনি থাকিলে, এইটো 3ৰে 3 গুণ 3, 4 3 1 থাকি গ'ল। বিয়োগ কৰিলে 1 16 হ'ল। 16ত 3 কেইবাৰ যায়? 3 5 গুণ 15, 1 থাকি গ'ল। 3 5 গুণ 15। এতিয়া আমি দেখিলোঁ, আকৌ চাওঁ এতিয়া আমি দেখিলোঁ ইয়াত 0 আছে, ইয়াত 5 আছে, কিন্তু আমি 4 আছে, 4ক 3ৰে হৰণ নাযায়, তেনেহ'লে 5 5 10, 11ক 3ৰে হৰণ যায়, 3 নাযাব। তেতিয়া আমি কি চাব লাগিব? ইয়াত আছে 40, ইয়াত আছে 155। আমি জানো যে কোনো সংখ্যাৰ এককৰ অংকটো 0 বা 5 থাকিলে সেই সংখ্যাটো কিহেৰে হৰণ যায়? 5ৰে বিভাজ্য। 5ৰে বিভাজ্য মানে 5ৰে হৰণ যায়। তেনেহ'লে ইয়াত 0 আছে, ইয়াত 5 আছে, তাৰমানে 40ও 5ৰে বিভাজ্য আৰু 155 5। 5ৰে কৰিলোঁ আমি। 5 নাওঁতে আমি জানো 5 8 গুণ 40। তেতিয়া 5ৰে কৰিলে 15ত কেইবাৰ যায়? 3 5 গুণ 15 আৰু 5 1 গুণ 5। আমি কিমান পালোঁ? 8/31। এইটো আমাৰ লঘিষ্ঠ কাৰত হৈ গ'ল। কাৰণ কি 8 আৰু 31ৰ সাধাৰণ উৎপাদক অকল 1ই হ'ব, 1ৰে আৰু বাকী নাযায়। থেংকছ ফৰ ৱাচিং। ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 7.13 অংকসমূহ বুজাবলৈ যত্ন কৰা হ'ব। থেংক ইউ ছ' মাছ। ষ্টে কানেক্টেড।